এইটো ক'ৰ পৰা লৈছোঁ আপোনালোকে নিশ্চয় দেখিছে, ধৰিত্ৰী পৰ্টেলৰ পৰা। কাৰ নাম কাটিছে আৰু কাৰ নাম সোমোৱাইছে ইয়াত পূৰা লিখি থোৱা আছে। এইবিলাক কাৰ কাৰ নাম কাটিছে, নাম কাটি কাটি গৈ সোমোৱালে প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড, শ্ৰীমতী ৰিণিকী ভূঞা শৰ্মা। এইটো হ'ল 50 বিঘা 3 কঠা মাটিৰ, 50 বিঘা 2 কঠা 19 লোচা মাটিৰ ডকুমেণ্ট, আৰু এইটো হ'ল 56 বিঘা মাটিৰ ডকুমেণ্ট, 56 বিঘা মাটিৰ ডকুমেণ্ট। এতিয়া এই মাটিবিলাকত কি কি আছে মই আপোনালোকক কৈ দিছোঁ। প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট লিমিটেডৰ হয় ৰিণিকী ভূঞা শৰ্মাই নগাঁও জিলাৰ কলিয়াবৰৰ দাৰিগজিত ক্ৰয় বিক্ৰয় কৰা ভূমিৰ পৰিমাণ 50 বিঘা 2 কঠা 19 লোচা। 4 ফেব্ৰুৱাৰী 2022 ভূমি ক্ৰয়ৰ খতিয়ান পট্টা নম্বৰ 423, দাগ নম্বৰ 953, 12 বিঘা 0 কঠা 4 লোচা 4.75 লোচা এইটো তেওঁ ক্ৰয় কৰিছে। পট্টা নম্বৰ 428, দাগ নম্বৰ 954, 12 বিঘা 0 কঠা 4.75 লোচা। 178 নম্বৰ পট্টা, দাগ নম্বৰ 792, 2 বিঘা 2 কঠা 0 লোচা। 285 নম্বৰ পট্টা, দাগ নম্বৰ 787, 12 বিঘা 0 কঠা 4.75 লোচা, আৰু 285 নম্বৰ দাগত পট্টাত দাগ নম্বৰ 787, 12 বিঘা 0 কঠা 4.75 লোচা, মুঠ ইয়াতে 50 বিঘা 2 কঠা 19 লেচা মাটি লৈছে। এটা 2 নম্বৰ, মই প্ৰথমতে আপোনালোকক হিচাপ দিলোঁ 50 বিঘা 3 কঠা মাটিৰ। আকৌ ল'লে 1 জুলাই 2023 তাৰিখৰ দিনা এইবাৰ কিনিলে 56 বিঘা 7 লেচা মাটি। পট্টা নং আৰু দাগ নম্বৰ আৰু কিমান মাটি লৈছে গাই দিছোঁ। পট্টা নং 386, দাগ নং 811, 5 বিঘা 4 কঠা 0 লোচা। পট্টা নম্বৰ 378, 808 নম্বৰ দাগ 11 বিঘা 0 লোচা 19 কঠা 19 লোচা। 261 নম্বৰ পট্টা নম্বৰ, দাগ নম্বৰ 812, 6 বিঘা 0 কঠা 9 লোচা। 212 নম্বৰ পট্টা, দাগ নম্বৰ 813, 5 বিঘা 4 কঠা 6 লোচা। 19 নম্বৰ পট্টা, 814 নম্বৰ দাগ 3 বিঘা 4 কঠা 5 লোচা। পট্টা নম্বৰ 11, দাগ নম্বৰ 793, 8 বিঘা 2 কঠা 8 লোচা। আৰু 108 নম্বৰ পট্টা, দাগ নম্বৰ 765, 14 বিঘা 4 কঠা 0 লোচা। মই আপোনালোকক চিলিং এক্টখন যদি দেখুৱাই দিওঁ, চিলিং এক্টত ক্লিয়াৰলি লিখি থোৱা আছে চব কথা। চিলিং এক্টত লিখি থোৱা আছে যে পৃথিৱীৰ কোনো মানুহে, ক্লিয়াৰলি লিখি থোৱা আছে, মই দফাটো গাই নাথাকোঁ, যে 50 বিঘাতকৈ কোনো মাটি, কোনো ব্যক্তি, তেওঁৰ পৰিয়াল, তেওঁৰ লগত সম্পৰ্কিত কোনো মানুহ, মানে সেই পৰিয়ালটোৰ, সেই একক পৰিয়ালটোৰ কোনেও 50 বিঘাতকৈ 1 কঠাও ল'ব নোৱাৰে। আৰু এতিয়া কোনোবাই প্ৰচাৰ কৰিব খুজি আছে যে নহয় এইটো ব্যক্তিৰ ক্ষেত্ৰতে সঁচা, এইটোতো মানে কোম্পানীৰ ক্ষেত্ৰত সঁচা নহয়। আৰু বহুতে মানে এইটো কথা কৈও থাকে যে নহয় অখিল গগৈ মানে লুহিয়াৰ পৰা পইচা খাই মানে যে আন্দোলন বন্ধ কৰিছিলে। এইটো হ'ল লুহিয়াৰ ডকুমেণ্ট, এইটো লুহিয়াৰ ডকুমেণ্ট। টপচেম কোম্পানীৰ নামত লুহিয়াই যিমান মাটি লৈছিলে গুৱাহাটী মহানগৰ জিলাত, 102 বিঘা মাটি আমি বাজেয়াপ্ত কৰি চৰকাৰৰ জৰিয়তে লুহিয়াৰ পৰা কাঢ়ি আনিছিলোঁ। বজৰং লুহিয়াৰ নামত আছিলে মাটিখিনি আছিলে বজৰং লুহিয়াৰ নামত, অন বিহাফ অফ টপচেম চিমেণ্ট। 50 বিঘাতকৈ অধিক মাটি লোৱাৰ কাৰণে 102 বিঘা মাটি আমি লুহিয়াৰ পৰা কাঢ়ি আনি চৰকাৰীকৰণ কৰিছোঁ। এইটো যদি কাৰোবাক লাগে মই এটা ছেট দি দিওঁ, গোটেই ছেট দি দিছোঁ যে লুহিয়া, কৈলাশ লুহিয়া, বজৰং লুহিয়া,
তেওঁলোকৰ পৰা 102 বিঘা, বহুতে কয় যে অখিল গগৈ পইচা খাই কৈলাশ লুহিয়াৰ বিৰুদ্ধে নেমাতিলে নহয়। মাটি কাঢ়ি আনিলোঁ, গুৱাহাটী চিটিৰ 102 বিঘা মাটি কাঢ়ি আনি চৰকাৰীকৰণ কৰিলোঁ। এতিয়া যে APSCৰ চেয়াৰমেন, তেতিয়া ADC আছিলে ভাৰত ভূষণ দেৱ চৌধুৰী, তেওঁ এনকুৱাৰী অফিচাৰ আছিলে। তেওঁৰ এনকুৱাৰী অফিচাৰৰ মানে ৰিপৰ্ট আৰু তাৰপিছত DC প্ৰতীক হাজেলা আছিলে। প্ৰতীক হাজেলাই দিয়া এইটো অৰ্ডাৰ, যিটো অৰ্ডাৰত 102 বিঘা মাটি কেনেকৈ চিলিং এক কি কয় টপচেম নামৰ কোম্পানীটোৱে চিলিং এক ভংগ কৰাৰ কাৰণে 102 বিঘা মাটি কেনেকৈ জব্দ কৰা হৈছে। এতিয়া যদি কাৰোবাৰ আৰু সন্দেহ আছে তেতিয়াহ'লে মই এই কপিটো দি দিছোঁ, আপোনালোকে নিজে লৈ লওক প্লিজ। সাংবাদিকক দি দিছোঁ, পিছত ক'ব নহয় বুলি। আৰু বহুতে কৈ থাকে যে নাই অখিল গগৈ অৰ্কিড পাৰ্কৰ কথা কৈ আছিলে, মই কালি অৰ্কিড পাৰ্কৰ কথা কৈ দিলোঁ। বহুতে কৈ থাকে যে ছ'চিয়েল মিডিয়াত দি থাকে বিজেপিবিলাকে যে অখিল গগৈটো আৰু সম্পত্তি আছে। এতিয়া সম্পত্তিবিলাক ক'ত মোক দেখুৱাই দিব লাগে। যদি ক'ৰবাত সম্পত্তি আছে মোক দেখুৱাই দিলে মোক লাগে সম্পত্তিটো, মোক লাগে। আৰু যদি কোনোবাই দেখুৱাই দিব পাৰে সেই মানুহজনকে মই দি দিম সেইটো সম্পত্তি। গোটেই চাৰিওফালে যে মোক উলিয়াই থাকে নহয়। কোঅপাৰেটিভ ছ'চাইটি খুলিছোঁ মই। হিমন্ত বিশ্ব শৰ্মাৰ দম আছে যদি এখন কোঅপাৰেটিভ ছ'চাইটি খুলি দেখুৱাওক। এই বেলেগ কথাটো বাদ দিয়কচোন বাৰু, হেৰিখনকে কোঅপাৰেটিভ ছ'চাইটি কৰি দিয়ক। এতিয়া যে এই মাটিগাল লৈছে এইখিনিকে কৰি দিয়ক।